বসুদেৱে যজ্ঞ পাতি ভগৱন্তক কায়িকভাৱে কিন্তু বিদায় দিছে, কিন্তু আত্মিকভাৱে কিন্তু ভগৱন্তক বিদায় দিয়া অধিকাৰ কাৰো নাই। কায়িকভাৱে এটা বিদায় যজ্ঞ পাতিছে ভগৱন্তৰ প্ৰতি, কিন্তু ভগৱন্তক আত্মিকভাৱে বিদায় দিয়া অধিকাৰ কাৰণে আপুনি মই পাছৰ কথাই উদ্ধৱে ভগৱন্তৰ লগত 120 বছৰ একেলগে আছিল, একেলগে শয়ন কৰিছিল, একেলগে বিচৰণ কৰিছিল আৰু একেলগে ভক্ষণ কৰিছিল। এতিয়া উদ্ধৱে প্ৰশ্ন কৰিছিল যে আপুনি মোক সঁচা অৰ্থত কওকচোন, আপুনি যাবগৈ নে থাকিব? তেতিয়া ভগৱন্তই উত্তৰ দিছিল, হে প্ৰাণৰ বান্ধৱ উদ্ধৱ, মই কায়িকভাৱে যামগে, কিন্তু আত্মিকভাৱে মই সদায় ইয়াতে থাকিম। আৰু কায়িকভাৱে কিয় যাম প্ৰশ্ন কৰিছিলে উদ্ধৱে, কিয় যাবগে আপুনি? বোলে মই এটা বেমাৰ লগাই থৈ আহিছিলো ত্ৰেতা যুগতেই, ত্ৰেতা যুগৰ বেমাৰটো ভাঙিবৰ কাৰণে মই কায়িকভাৱে যাম, কিন্তু আত্মিকভাৱে মই ইয়াতে থাকিব লাগিব। কিয়? যে মই কৰিব নলগা কাম এটা কৰিছিলো, গতিকে মোক মাৰিবৰ কাৰণে যেতিয়া বালিয়ে অস্ত্ৰ ধৰিছিল, বালিৰ পুত্ৰই অংগদে, মই অংগদক মোৰ কাৰণে শৰ মাৰিবলৈ হাক দিছো। কিয়? তুমি শৰত এতিয়ালৈকে পাৰ্গত হোৱা নাই, যিহেতু মাৰিম বুলি ক'লা, ত্ৰেতা যুগততো মাৰিব নোৱাৰিবাই, তুমি দাপৰৰ অন্ততহে সেই কামটো কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা অংগদ, তুমি আকৌ অংগদ হৈ নাথাকা, তেতিয়া তুমি ব্যাধ জ্বৰ ব্যাধ হৈ পেলাই থাকিব লাগিব। এই যে মই কথাটো দিলো, মই কায়িকভাৱে গুচি যাব লাগিব, কিন্তু আত্মিকভাৱে মই সদায় ইয়াতে থাকিম। এতিয়া উদ্ধৱৰ প্ৰশ্ন, তেনেহ'লে আপুনি ক'ত থাকিব? একদম চমুকে কৈ থৈ গৈছিল, মই বৰ সংস্কৃতত নকওঁ, অসমীয়াত ক'বলৈ চেষ্টা কৰিম। ইৰা ভকতেহে মোৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা মই হে হৃদয়, ভকত সমান সখী মোৰ কোন আছে, ময়ো মহা ভকতৰ সুৰু পাছে পাছে। এতিয়া বসুদেৱৰ যজ্ঞত এই কথাটোৱে প্ৰমাণ কৰিলে যে সকলো জীৱ জগত তেওঁক সন্মান জনালে, যাক যেনেকৈ সেৱা কৰিব লাগে সকলো সেৱা কৰিলে, কৰাৰ পাছত তেওঁলোকে ভগৱন্তক কায়িকভাৱে বিদায় দিছে, কিন্তু আত্মিকভাৱে, বাপসকল মনত ৰাখিব দেই, আপোনালোকে যি আজি মহাযজ্ঞ পাতিছে, আপোনালোকে ভকতক কোনো কাৰণত কোনেও বিদায় দিব নোৱাৰে, আত্মিকভাৱে ভকতক সেই আদৰ্শটো থাকিবই লাগিব। এইটোৱে হৈছে ভাগৱতে কৈছে, সেইটোৱে হ'ল সপ্ৰেম ভকতি বা প্ৰেম ভকতিত আপোনাৰ এৰা এৰি থাকি যাব পাৰে, কিন্তু সপ্ৰেম ভকতিত কোনো কাৰণত এৰা এৰি থাকিব নোৱাৰে। সেই আদৰ্শটো আজি বসুদেৱে দেখাই থৈ গৈছে যে কায়িকভাৱে ভগৱন্তক যদিও বিদায় দিলে, আত্মিকভাৱে ভগৱন্তক তেওঁ হৃদয়তে বন্দী কৰি ৰাখিবৰ কাৰণে তেওঁ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পাছত লিখিছে, নন্দ বসুদেৱৰ কথোপকথন, বৰ ভাল লাগিব কথাকেইটা। দুই এটা বস্তু কিন্তু গ্ৰহণ কৰিব লাগিব। খুব ভাল লাগিছে বুলি ক'লে নহ'ব, ভাল লগাটো আমি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ বহুত মানুহ আজিও আছে দেই, ধুনীয়াকৈ টকা পইচা দি নাম এষাৰ পাতে, আকৌ যাব সময়ত ভকত বিদায় দি দিয়া। ক'ত লেখা আছে সেইটো? এই যে ভকত বিদায় বুলি এটা আমাৰ অনুষ্ঠান আজি বহুতে উলিয়াইছে, এইটো কিন্তু আমাৰ ক'তো লেখা থৈ নাই, লিখি থৈ যোৱা নাই। আমাৰ বহুতে সেইটো আজি কৰি আছে। ক'ত আছে ভকত বিদায়? আৰে ভকত পাবলৈ কিমান জটিল। আকৌ আপুনি ভকত বিদায়, আপুনি সেৱা এটা লোৱাত আপত্তি নাই, আপোনালোকক আমন্ত্ৰণ কৰি সেৱা শুশ্ৰূষা ইত্যাদিত যদি কিবা ভুল হয়, যে প্ৰভুসকল আপোনালোকে ক্ষমা কৰিব, এইটো কৰক। কিন্তু আমাৰ এছামে আজি তৈয়াৰ কৰি লৈছে নহয়, এতিয়া ভকত বিদায় বৰ গণ্ডগোল লাগি যায় কেতিয়াবা। এতিয়া আমাৰ ভাগৱতে কিমান সুন্দৰকৈ বুজাইছে, তেওঁলোকৰ মাজত যজ্ঞ সমাপন কৰাৰ পাছত যিসকলে যজ্ঞত অংশগ্ৰহণ কৰিছিল, কোনেও কাকো এৰি থৈ যাব পৰা নাই। ইজনে সিজনক ধৰিছে, সিজনে
সিজনক ধৰিছে আমাৰ বহুত তেনেকুৱা আছে আৰু দেউতা মাকৰ মৃত্যুৰ আদ্য শ্ৰাদ্ধ পতাৰ পাছত আৰু আজিৰ পৰা আজৰি হলো বুলি কোৱা মানুহ আমাৰ মাজত আজিও আছে আজৰি হলো আৰু দেই আজিৰ পৰা খাইলো বুলি কয় বোলে ভাগৱত দুদিন আছিল আৰু মই দায়িত্বত আছিলোঁ আজিৰ পৰা খাইলো এইটো কথা আপোনালোকে নাভাবিব দেই বা ভকত যে ভকতে ভকতক কেতিয়াও বিদায় দিব নোৱাৰে ভকতক আহ্বানে কৰিব লাগে আমি ভকতক পাবৰ কাৰণে দেৱটো তীৰ্থটো কৰি ভকতে সেৱৰ আৰে তেনে এজন ভকতক পোৱাৰ পাছত আপুনি যদি ভকতকে বিদায় দিয়ে তেনেহ'লে আপুনি কাৰ লগত প্ৰেম কৰিব কাৰ লগত আলিংগন কৰিব তাৰ লগত বাৰ্তা কৰিব গতিকে আমি সেইকাৰণে ভকত বিদায় কাৰ্যসূচীটো মনৰ পৰা ত্যাগ কৰি অপৰাধৰ সেৱা এটা ধৰিব পাৰে কিন্তু ভকত বিদায় বুলি আমি সেৱা ধৰিব নালাগে এয়া হ'ল আজি তেওঁলোকৰ মাজত হৈ যোৱা যজ্ঞৰ শেহৰ কথাখিনি কৈছে যে কোনেও কাকো এৰি থৈ যাব পৰা নাই সেইকাৰণে আমি সেই আদৰ্শবিলাক আমি কিন্তু গ্ৰহণ কৰিব লাগিব যে আপোনালোকে হয়তো বিভিন্ন জেগালৈ যোৱা সকলে গম পাব কৰবাত আপোনাৰ ভাগৱতৰ শেহৰ দিনাখন মানুহে ইমান কান্দে আপুনি অনুভৱ কৰিব নোৱাৰিব কিন্তু আমি কি কওঁ যা আৰু খাইলো আজিৰ পৰা আমিতো বহুতে তেনেকেও ভাবিছোঁ আজি যে খাইলো আৰু দেই আজিৰ পৰা বুলি কোৱা মানুহ আমাৰ বহুত আছে কিন্তু একে সমাজে আজি বহুত আছে ভকত যাবৰ সময়ত কান্দি কান্দি ভকতক বিদায় দিয়ে মানে ভকত যাবৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে এনেকুৱা মানুহতো আমাৰ আছে সেইকাৰণে বাপসকল আমাৰ ভাগৱতে কৈছে যে এনেবিলাক মহাযজ্ঞ পাতি আমি যদি অনুভৱটো ব্যক্তিগত জীৱনত নকৰোঁ তেনেহ'লে আমি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰোঁ কাৰণ নেদেখাজনক ভাল পোৱা মানুহ বহুত আছে দেখাজনক কেনেকৈ ভাল পাইছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব সেইকাৰণে একদম শেহত এটা কথা নক'লে অপৰাধ হ'ব যে ভাগৱত যেতিয়া নমিষাৰণত ঘোষণা কৰিছিল পঢ়িম বুলি তেতিয়া শ্ৰোতাৰ সংখ্যা আছিল ৬০,০০০ দুজন ৬০,০০০ দুজন মুখ্য শ্ৰোতাজনৰ নাম আছিল ৰজা পৰীক্ষিত আৰু বাহিৰত থকাজনৰ নাম আছিল সূত মহামুনি এতিয়া যেতিয়া শুকে ভাগৱত কৈ আছিল ৬০,০০০ও হয় বুলিয়ে কৈ আছিল নহয় বুলি কোনো কোৱা নাই বাপসকল হয় মোৰ জোকাই আছে যেতিয়া দ্বিতীয়বাৰ ভাগৱত শুনিম বুলি শুকৰ ওচৰলৈ আকৌ ঋষিসকল গৈছিল তেতিয়া পৰীক্ষিতক প্ৰশ্ন কৰাৰ দৰে পৰীক্ষা কৰাৰ দৰে শুকেও ৬০,০০০ ঋষিমুনিক পৰীক্ষা কৰিবৰ কাৰণে ইচ্ছা কৰিছিল তেতিয়া শুকমুনিয়ে ক'লে আজি মোৰ স্বাস্থ্যজনিত কাৰণত ভাগৱতৰ কথা ক'বৰ কাৰণে মই অপ্ৰস্তুত যদি আপোনালোকে শুনে এজন আছিল সেইজনৰ মুখে শুনকগে যাওকচোন বুলি ক'লে সেইজনৰ নাম আছিল সূত মহামুনি নিমন্ত্ৰণ নকৰাকৈ যেতিয়া ৬০,০০০ ঋষিমুনি মানে তেওঁ আশ্ৰম পালেগে তেওঁ কিমান আনন্দ পাইছে আৰু আনন্দতে আত্মহাৰা হৈ তেওঁ ঘোষণা ৰাখিলে ৰাম আজি মোৰ আনন্দৰ আওৰণাহি সীমা সাধুৰ সংগক কিনো আচাৰ্য মহিমা আজি মোৰ বৰ আনন্দৰ দিন নিমন্ত্ৰণ নকৰাকৈ আপোনালোকে আজি আমি আশ্ৰমত উপস্থিত হ'লহি এনেকে বুলি কোৱাৰ লগে লগে আপোনালোকে কিয় আহিছে বোলে আপোনাৰ মুখে ভাগৱত শুনিবলৈ আহিছোঁ বোলে ঈশ্বৰে কৃপা কৰিলে কম কিন্তু কোৱাৰ আগতে মোৰ পৰিচয়টো আপোনালোকক দিব লাগিব নহয় পৰিচয়টো যদি নিদিওঁ আপোনালোকে ভাগৱত শুনিব শুনি যদি মোক নিন্দা কৰে মোক নিন্দা কৰা মানে ঈশ্বৰক নিন্দা কৰা হ'ব গতিকে আগতে নিন্দাটো শেষ কৰি লওক বুলি সূতে ঘোষণা কৰিলে যে মোৰ জন্মৰ কথা জানে নাই বোলে নাজানো তেনেহ'লে কওঁ শুনক যিজনক আবেষ্টনী বাহিৰত থৈছিল বাপসকল তেতিয়া সূতে ক'লে মোৰ জন্মৰ ৰহস্য শুনক এতিয়া যাৰ কাৰণে আজি সমাজে মোক নিষ্পেষিত ঘোষণা কৰি ৰাখি থৈছে ক্ষতিয়ৰ হন্তে ব্ৰাহ্মণিত ভৈলো জাত
সুত জাতি মোৰ নাম জগতে প্ৰখ্যাত বুলি কোৱাৰ লগে লগে সুকে কোৱা কথাখিনি হয় হয় বুলি থকা ৩২,০০০ ঋষিমুনি গুচি গ'ল। কিন্তু আগতে শুনতে হয় হয় বুলি কৈ আছিলে, কিন্তু এওঁ যেতিয়া জাতৰ কথাটো ঘোষণা কৰিলে তেতিয়া ৩২,০০০ ঋষিমুনি গুচি গ'ল। তেওঁ কাতৰস্থ প্ৰাৰ্থনা জনাইছে সুতে, কি বুলি কৈছে? এ ৰাম হৰিৰ কথাত মোৰ মহালাভ আছে, হৰিৰ কীৰ্তনে জাতি অজাতি নাবাছে। তেতিয়া আহি পেলাই ২৮,০০০ ঋষিমুনিয়ে শ্ৰৱণ কৰিলে। মই এইটো কথা এইকাৰণে কৈছোঁ যে কোনোবাই ভাগৱতৰ কথা কৈ থাকিলে আমাৰ বহুতে কয় হয় 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 হয়, কিন্তু যেতিয়া ভাগৱত শেষ হৈ যাব তেতিয়া ক'ব আচলতে কথাটো বৰ ঠিক লগা নাছিল, কিন্তু উত্তৰটো আপুনি নাপাব। সেইকাৰণে ভাগৱতে কৈছে যে আপুনি যদি ভাগৱতৰ কথাখিনি শুনিছে তেনেহ'লে আনন্দ মনেৰে শুনক। আনন্দ মনেৰে শুনিলে আমাৰ লাভ কি হ'ব? লাভ এটা হ'ব লাগিব ন বাপসকল। আনন্দ মনেৰে শ্ৰৱণ কৰিলে আমাৰ শ্ৰৱণ শক্তিটো গৈ মগজুত ক্ৰিয়া কৰিবগৈ, আৰু মগজুৱে হয় নহয় বিবেচনাটো কৰিব। যদি হয় বুলি কয় আমাৰ জমা থাকিব, আৰু যদি ই নহয় বুলি কয় ই লাহেকে উৰি পেলাই গুচি যাব। গতিকে সেইকাৰণে ভাগৱত শুনোতে হয় নহয় ভাল বেয়া বিবেক বিবেচনা যেতিয়ালৈকে আমি কৰিব নোৱাৰিম তেতিয়ালৈকে নাম বস্তু আমাৰ জমা নাথাকিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে যে আমাৰ গণ্ডগোলটো ক'ত লাগিছে? আমাৰ ঘোষা আজি নাম পৰিৱেশন কৰিবৰ কাৰণেহে আমি পঢ়িছোঁ, কিন্তু ঘোষা ক'তো লিখি থৈ যোৱা নাই নামৰ কাৰণে ঘোষা বুলি। নাম, ঘোষা, জ্ঞান এই গোটেইকেইটা বস্তু আমি সংযোগ কৰিব লাগিব। এইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে অহিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হৈ। আপোনাৰ যদি নাম জমা নাথাকে, নাম জমা নাথাকিলে প্ৰয়োগ কৰিব নোৱাৰিব। যে আজিৰ পৰা ২০ বছৰ আগতে আপোনালোকে ভাল পাব শুনি আপোনালোকে জনা কথা, নিৰক্ষৰ এজন ভকতৰ মুখত ঘোষা ৫০ ফাকি মনত আছিলে। এতিয়া আক্ষৰিক শিক্ষা যিমানেই নহওক কিয় এফাকি ঘোষা মনত নথকা মানুহ আমাৰ মাজত আজিও আছে। ঘোষা মনত ৰাখিবৰ কাৰণে আপুনি উচ্চ শিক্ষিত হ'ব নালাগে, কিন্তু আপোনাৰ ভক্তি আৰু শ্ৰদ্ধাটো কিন্তু থাকিব লাগিব। নিৰক্ষৰ ভকতজনে ৫০ ফাকি ঘোষা মনত ৰাখিছিল, কিন্তু এতিয়া আমাৰ আক্ষৰিক জ্ঞান থকা সকলে শ্ৰীমন্ত শংকৰ এই ঘোষাটো আমাৰ ভুল হোৱা মানুহ আমাৰ মাজত আজিও আছে। গতিকে ইয়াক লোৱাৰ পদ্ধতি আমাৰ শুদ্ধ নহ'লে আমি ভগৱন্তৰ কীৰ্তন আমি পৰিৱেশন কৰাটো অসম্ভৱ হৈ যাব। সেইকাৰণে আমি জ্ঞান আৰু ভক্তি সংযোগ কৰি ভগৱন্তৰ ভকতক যেতিয়ালৈকে ভাল নাপাম তেতিয়ালৈকে আমি ভাল পোৱাটো স্থায়ী নহ'বও পাৰে। যে মাতৃসকলৰ হৃদয় মহাপুৰুষসকলে বেদৰ লগত তুলনা কৰিছে। বাপসকল, নাৰায়ণ দাস ঠাকুৰ এটাই মাতৃ হৃদয় বেদৰ লগত সমসাময়িকভাৱে বুজাবলৈ গৈছে। বেদত যি বিচাৰে যেনেকৈ বেদৰ পৰা পায়, এগৰাকী মাতৃৰ পৰা পুত্ৰই যি বিচাৰে মাতৃয়ে তাকেই দিয়ে। মনত ৰাখকচোন কথাবিলাক। এইগৰাকী মাতৃক যদি পুত্ৰই চিনি নাপায় সেইজনতকৈ দুৰ্ভগীয়া পুত্ৰ আৰু পৃথিৱীত নাই। এতিয়া মই অকণমান আগতে কৈছিলোঁ যশোদাৰ ৬০ৰ ঊৰ্ধ্বত বয়স। নন্দ যশোদাক আনি বসুদেৱে গোসাঁইক চন্দাই দিলে পালন কৰিবলৈ। এতিয়া গোসাঁই যাম বুলি কোৱাৰ লগে লগে ইমান তেওঁ বেদনাযুক্ত হৃদয়ৰে গোসাঁইক প্ৰশ্ন কৰিছে। এতিয়া গোসাঁয়ে
উপায় নাপায় যশোদাক ধৰি পেলাই ওলোটাই আকৌ কান্দিছে এইটোৱে হ'ল প্ৰেম বিনিময় মানে ভাল পোৱা বিনিময় এটা যশোদাই যিমান ভগৱন্তক ভাল পাইছে যশোদাকো ভগৱন্তই তেনেদৰে পূজা সেৱা কৰিছে আৰু ভগৱন্তয়ো মাতৃ কোলাৰ পৰা এতিয়া বিদায় ল'বৰ কাৰণে সন্তুষ্টি প্ৰকাশ কৰা নাই সেইটোৱে হ'ল মাতৃ হৃদয় এই কাৰণে নাৰায়ণ দাস ঠাকুৰে তাই ফকোৱাত লিখিছে অ মাতৃ গমন কৰিবা খুবৰ নহৰিবা অতিথিক নিদিবা ঠাই মহা মহা মহন্ত কুবাই কুবাই মাৰিবা অতেহে সদগতি পাই নাৰায়ণ দাস ঠাকুৰৰ ফকৰা গতিকে আমি সেইটো পোনপটীয়াকৈ চালে নহ'ব মাতৃ মানে বেদ আমি বেদৰ মাজলৈ সোমাব লাগিব সুবৰ্ণ হৰিবা বেদৰ তত্ত্বটো আমি উপলব্ধি কৰিব লাগিব বেদৰ তত্ত্বটো কি আমাৰ মহাপুৰুষ মাধৱদেৱে বুজাই থৈ গৈছে বেদৰ গুপুত বৃত্তটো কি সেইটো হ'ল নাৰায়ণ বাপ কাক সুধিম এতিয়া ব্ৰহ্মাক সুধিব লাগিব কথাটো হয়নে নহয় ব্ৰহ্মাক ভগৱন্তই বেদ আনি দি দিলে ভগৱন্তই ক'লে হে ব্ৰহ্মা বেদত কি আছে মই ভালকৈ তেওঁ নিজেই নিৰ্মাতা তথাপিতো তেওঁ দায়মুক্ত হৈছে নহয় বোলে বেদত কি আছে তুমি ভালকৈ চাবা দেই পাৰিলে 2-3বাৰ চাবা ব্ৰহ্মাই কেইবাৰ চালে 3বাৰ চালে এই ৰামে পূৰ্বতে প্ৰজাপতিক আনি বেদ চাৰি 3বাৰ ওলোটায়া চাইলন্ত বিচাৰি ব্ৰহ্মাই 4খন বেদ 3বাৰ চাইছে এতিয়া ব্ৰহ্মাক গোসাঁই সুধিলে কি আছে বেদত এহিমতে বেদত পাইলন্তই ব্ৰহ্মাই সাৰ নাম কীৰ্তন এখেতৰে দুৰ্ঘোৰ সংসাৰ সেই পদকে আনি মহাপুৰুষ মাধৱদেৱে ঘোষা লিখিছে এই 4 বেদৰ 4 অক্ষয় আৰু কাহিয়ানি ব্ৰহ্মাদেৱে ও বেকত কৰিয়া থৈলানা ৰায়ন মানি হেহি নাৰায়ণ নামলৈয়া শুদ্ধ কৰো আমি চিত্ৰকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি ৰাম হৰি সন্তোষৰ কাৰণ আন নাজানি এই কথাটো যদি আমি উপলব্ধি কৰিছো বাপসকল তেতিয়াহ'লে আৰু বেদ আমি অধ্যয়ন কৰি লাভ নাই সেইকাৰণে আমাৰ এজন বিজ্ঞানীয়ে দাৰ্শনিক পণ্ডিতে এই কথাটো সঁচা নে মিছা তেওঁ প্ৰমাণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল তেওঁ উল্লেখ কৰিছে এখন বেদ সুস্থ মানুহে সংস্কৃত জ্ঞান থাকিলে এখন বেদ পুংখানুপুংখভাৱে অধ্যয়ন কৰি বুজিবলৈ হ'লে 18 বছৰ লাগিব 4খন বেদ অধ্যয়ন কৰিবলৈ আমাৰ 72 বছৰ লাগিব প্ৰহ্লাদে ঘোষণা কৰিছে যদি তুমি সঁচাকৈ 100 বছৰ লৈ আহিছা 50 বছৰ তোমাৰ হওঁতেনে যাব এতিয়া বেদ কেতিয়া অধ্যয়ন কৰিবা সেই কাৰণে হয়তো মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিব লগা হৈছে যে কহুক আশীষিতো ভাগৱত চাই তেবেখে বুজিম মই তাৰ মুনি খাই গতিকে ভকত বৈষ্ণৱ সাধু মহন্তৰ কাৰণে বেদ পঢ়ি পেলাই ভক্তি কৰিম বুলি ভাবিব নালাগে কাৰণ বেদৰ পুষ্পিত বাণীবিলাকে
আমাক বিভ্ৰান্ত কৰিব পাৰে সেইকাৰণে বেদৰ তত্ত্বটো মহাপুৰুষে লিখিলে ইয়াত গতিকে নাৰায়ণ দাস ঠাকুৰে তাই সেই কথাটোকে লিখি থৈ গুচি গ'ল যে মাতৃ গমন কৰিবা মাতৃ মানে বেদক প্ৰৱেশ কৰিলে আমি 4টা অক্ষয় ব্ৰহ্ম পাম যিটো নাম সংযোগ কৰিলে সমষ্টি হয় নাৰায়ণ মাতৃ গমন কৰিবা সুবৰ্ণ হৈবা অতিথিক নিদিবা ঠাই আমাৰ দেহত 6জন অতিথি আছে প্ৰত্যেকৰে আছে কাৰবাৰ যেনিবা সুপ্ত হৈ আছে আৰু আমাৰ দৰে ভকতৰ যেনিবা জাগ্ৰত হৈ থাকে লোভ মোহ কাম ক্ৰোধ ঈৰ্ষা অসূয়া এই 6জন অতিথিক আমি খেদিব লাগিব এই 6জন অতিথিক খেদিলেহে আমি সদ্গতি লাভ কৰিব পাৰিম এয়া হ'ল মহাপুৰুষৰ বাণী অনুবাদ কৰিছে নাৰায়ণ দাস ঠাকুৰতাই গতিকে সেইকাৰণে আমি সকলোৱে এই কথাখিনি অনুভৱ কৰিব লাগিব আৰু অনুভৱ কৰি যেতিয়ালৈকে আত্মজ্ঞান কৰিব নোৱাৰিম তেতিয়ালৈকে আপুনি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিব সেইকাৰণে ভগৱন্তই কৈছে ও মাধৱে বুলন্ত সখী শুনা পৰিছে পঢ়ে যদি সৰ্বশাস্ত্ৰ জানে 4 বেদ কেলৈ কৰিবে নোৱাৰে জানা তথাপি ভকতি নল অয়নৰে যেবে সন্তৰ সংগতি গতিকে আমি এই কথাবিলাক জানিবৰ কাৰণে আকৌ বেদ বেলেগে পঢ়িব নালাগে ভকতৰ ওচৰলৈ যাব লাগে ভকতক ঈশ্বৰ জ্ঞান কৰিব লাগে আৰু ভকতক নমস্কাৰ কৰিলে ভগৱন্তৰ কৃপাটো আমি কলিযুগত লাভ কৰিব পাৰিম কৃষ্ণই যশোদা আৰু নন্দ ৰজাক জ্ঞান দিছে আপোনালোকে শুনকচোন কি ধুনীয়াকৈ দিছে যে হে মাতৃ কাৰো পুত্ৰ বোলে কাৰো নহয় এতিয়া ঘোষণা কিমান ধুনীয়া কৰিলে যে পুত্ৰ কাৰো পুত্ৰ কাৰোৱে নহয় বুলি কৈছে মানে এইটো কি বুজাব গৈছে যে আমাৰ মাজৰ পৰা যেতিয়া কোনোবা বিয়োগ হয় কোনেও কাকো আমি ধৰি ৰাখিব নোৱাৰো এইটো একেবাৰে খাটাং কথা গতিকে কাহিনীটো আৰম্ভ কৰিছো এটা পদৰ মাজে আপোনালোকে শুনি ভাল পাব যে আমাৰ ভাগৱতত চিত্ৰকেতু বুলি এজন ৰজা আছিল ৰজাজনৰ ভাৰ্যা আছিল 999 গৰাকী 999 কিন্তু অতি আচৰিত তেওঁ কিন্তু সৃষ্টি এগৰাকী ভাৰ্যাৰ যোগেদিও কৰিব নোৱাৰিলে তেওঁ ভাবিলে একেবাৰে পাৰিলে 1000 গৰাকী কৰি দিওঁ বুলি একেবাৰে শেহৰ এগৰাকী ভাৰ্যাক বিয়া কৰালে ভাৰ্যাগৰাকীৰ নাম হ'ল কৃতদ্ৰুতি ভগৱন্তৰ কৃপাত এদিন তেওঁ অন্তঃসত্ত্বা হ'ল আৰু অন্তঃসত্ত্বা হোৱাৰ লগে লগে 999 গৰাকী ভাৰ্যাই ইমান সাও দিছে যদি এওঁ গৰ্ভত সন্তান হয় ৰজাই গোটেই দায়িত্ব সেইগৰাকীকে দিব বুলি ভাবি 999 গৰাকীয়ে সদায় বিৰূপ ভাৱনা কৰি থাকে আৰু ৰজায়ে তেওঁ অন্তঃসত্ত্বা হোৱা দেখি 3-4 গৰাকী ধাই মাতৃক তেওঁ ৰখিয়া দিলে মানে এইটো আমাক কি বুজাব গৈছে যে 3-4 গৰাকী আই মাতৃ থকা সত্ত্বেও এদিন সময়ৰ গতিত সন্তানটো ভূমিষ্ঠ হ'ল আৰু ভূমিষ্ঠ হোৱাৰ লগে লগে সন্তানটিয়ে মৃত পাই হ'ল তেৱা বুলি কৈয়ে মৃত্যু হ'ল এতিয়া ৰজা ঘৰৰ কথা আপোনালোকে ইয়াত আছে নাই নাজানো আমাৰ ফালে আছে আকৌ দেই ধনী মানুহবিলাকৰ কোনোবা মৃত্যু হ'লে আপেল আৰু কমলা নিয়ে আৰু দুখীয়া মানুহবিলাকৰ মৃত্যু হ'লে আলু গুটি নিয়া মানুহ আমাৰ সমাজত ইয়াত আছে নাই মই নাজানো বাৰু আমাৰ ফালে এইটো আজিও আছে আগলৈও থাকিব নেকি নাজানো গতিকে ৰজাৰ সন্তানটো মৃত্যু বুলি গম পোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহে আহি পেলাই তেওঁৰ লগতে দুখ অনুভৱ কৰিলে এই কোলাহল গৈ পেলাই আপোনাৰ ভগৱন্তৰ ওচৰ পাই গ'লগে ভগৱন্তই নাৰদ আৰু অংগীৰাক ক'লে যে যোৱাচোন ইমান কোলাহল হৈছে কি হৈছে নে এবাৰ বুজলৈ আহা তেতিয়া যাবলৈ ওলাওঁতেনে নাৰদে অংগীৰাই ওলাইছে ভগৱন্তই কৈছে খালী হাতেৰে গ'লে নহ'ব কিয় মোৰ মন্তুস্তুত জল অকণ লৈ যাব লাগিব কিজানি প্ৰয়োজন হ'ব পাৰে তোমালোকৰ
ভগৱন্তটো সকলো জানে নাৰদংগীয়া আহি পেলাই ৰজাৰ ঘৰ পালে ৰজাৰ ঘৰত দেখি পেলাই আচৰিত এটা শিশুক কেন্দ্ৰ কৰি হাজাৰ হাজাৰ প্ৰজায়ে কান্দি আছে তেতিয়া নাৰদংগীয়াই ক'লে যদি আপোনালোকে ইচ্ছা কৰে গোসাঁই যদি কৃপা কৰে আমি সন্তানটো জীয়াই দিব পাৰো নেকি চাও নেকি এনেকে বুলি কোৱাৰ লগে ৰজাই বৰ ভাল পালে জীয়াই দিয়াচোন বাৰু যদি তোমালোকৰ শক্তি আছে তেতিয়া ভগৱন্তৰ মন্তুষ্ট্ৰত জলকণ পৰিবেশন কৰাই নাৰদ অংগীৰাই জীৱটোক ক'লে এৰা শুনিও জীৱাত্মা তই দেখ চক্ষু ভৰি তোৰ পিতৃ মাতৃগণে কান্দে তোক ধৰি হে জীৱ তোমাৰ পিতৃ মাতৃ ইমান কান্দিছে তুমি মুখ চকু মেলি চোৱাচোন তেতিয়া জীৱটোৱে মাত লগালে ও জীৱে মাতিলন্ত শুনি নাৰদৰ বাণী মোৰ কৈত পিতা মাতা মোৰ আছে কোনি এতিয়া জীৱটোৱে মাত লগালে মই পিতা মাতাক কাকোৱে চিনি নাপাওঁ মোৰ ইয়াত কোনো নাই আপোন বোলা বস্তু মোৰ নাই তেতিয়া নাৰদে ক'লে কেলে এখন ঘৰলৈ আহিছিলা জীৱই ক'লে এ ৰাম কৰ্ম ফলে ভ্ৰমময় সমস্ত জুনিত খনে ঊৰ্ধ খনে অধ খনে পৃথিৱীত মোৰ নিয়মে সেইটো মই কেতিয়াবা চৰাই চিৰিকটি হ'ব লগা হয় কেতিয়াবা মই ইতৰ প্ৰাণী হ'ব লগা হয় আৰু কেতিয়াবা কেঁচু কুমতি হৈ পেলাই মই ঋণ পৰিশোধ কৰিব লগা হয় তেতিয়া নাৰদংগীয়াই ৰজাক কৈছে 100 কোটি পুত্ৰ ভৰিলে নাপাৱে মুকুতি কেৱলে মুকুতি পাৱে কৃষ্ণত ভকতি যে মুক্তি পাবলৈ হলে তুমি নিজে ভকতি আৰম্ভ কৰিব লাগিব এতিয়া কৃষ্ণস্থ ভগৱন্তই তাকেই ক'ব গৈছে যে তোমালোকে নিজকে মই পুত্ৰ বুলি নকবা মই সকলোৰে পুত্ৰ যোনে মোক ভাল পায় সেই সকলোৰে মই প্ৰিয় তুমি মোক বান্ধি ৰখাৰ অধিকাৰ নাই মোক যোনে ভাল পায় তালৈ যাব লাগিব কিয় জয়িত নাম তৈতে কৃষ্ণ মই তেওঁলোকৰ ওচৰলৈ গুচিয়ে যাব লাগিব জয়িত কৃষ্ণ জয়িত নাম তৈতে কৃষ্ণ নামৰ পাশক নাচাৰন্ত দেৱ হৰি ভগৱন্তৰ স্বভাৱে সেইটো গতিকে ভগৱন্তক বসুদেৱেও বান্ধি ৰাখিব নোৱাৰিলে নন্দ ৰজাই বান্ধি ৰাখিব নোৱাৰিলে গোপৰ বালকসকলে গোপীসকলেও বৃন্দাবনত ভগৱন্তক বন্দী কৰি ৰাখিব নোৱাৰিলে ভগৱন্তৰ এইটোৱে হ'ল মহিমা সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে চান্দালে কৰিছে হৰি কীৰ্তন তাক নিন্দে যিটো সিটো অজ্ঞজন তাক সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে এটা ভগৱন্ত কাৰণ নহয় দেই মনত ৰাখিব ভগৱন্তৰ সকলোৰে ভগৱন্ত বুলি নিজেই কৈছে সেইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে যদি কোনোবাই মছজিদত আল্লাহ বুলি কৈছে ভগৱন্তই কৈছে মোৰেই নাম লৈছে কোনোবাই যদি গীৰ্জাত মাই গড বুলি কৈছে ভগৱন্তই কৈছে মোৰেই নাম লৈছে আৰু কোনোবাই যদি নামঘৰত গৈ পেলাই ভগৱন্তৰ নাম লৈছে ভগৱন্তই কৈছে মোৰেই নাম লৈছে সেইকাৰণে দাৰ্শনিক পণ্ডিতজনে সমীক্ষা কৰিছিল যে আমাৰ ভাৰতবৰ্ষত ধৰ্মীয় সংস্কৃতি আছে 1552টা 1552টা ধৰ্মাৱলম্বী মানুহে ভাৰতবৰ্ষত বসবাস কৰে গতিকে প্ৰত্যেক জাতিৰে ভাষা সংস্কৃতি বেলেগ কিন্তু ঈশ্বৰ হ'ল এজনেই কোনোবাই আল্লাহ বুলি মাতিছে কোনোবাই কৃষ্ণ বুলি মাতিছে কোনোবাই ৰাম বুলি মাতিছে কোনোবাই সীতাৰাম বুলি মাতিছে কোনোবাই জনাৰ্দন বুলি মাতিছে
যোনে যেনেকৈয়ে নামাতক কিয় ভগৱন্তই সকলোকে বুজি পায় আৰু সেইকাৰণে আমাৰ বহুত পণ্ডিতে আজি ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ দেশ বুলিও কোৱা দেখিবলৈ পোৱা যায় এইখিনি আমাৰ ভাৰতবৰ্ষৰে সীমাবদ্ধ আছে কিন্তু অন্য দেশত আমাৰ দৰে 1052টা ভাষাভাষী মানুহ কিন্তু আসলতে বিৰল বুলি আমাৰ ভৌগোলিক সমীক্ষাত উল্লেখ আছে কিন্তু আমাৰ ভাৰতবৰ্ষৰ কথাটো অলপ বেলেগ সেইকাৰণে এতিয়া আমাৰ ভাৰতবৰ্ষৰ নিয়মবিলাক সকলোৰে বেলেগ বেলেগ যোনে যি মন যায় তাকে কয় কাৰণ ইয়াত নিৰ্দিষ্ট কৰি থৈ নগ'লে কিন্তু অন্যত এখন শাস্ত্ৰ আছে তাতে সীমাবদ্ধ আছে কিন্তু আমাৰ এতিয়া বেদতো আছে এটা পুৰাণত আছে এটা ভাগৱতত আছে এটা কীৰ্তনত আছে এটা গতিকে কোনে যিটো বুজে আৰু যোনে যি বুজে তাকে কৈ থাকে সেইকাৰণে আমাৰ অকণমান আউল লাগিছে এতিয়া বাৰু অকণমান চিজিল হৈছে ভগৱন্তৰ কৃপাত আৰু চিজিল হ'ব বুলিও আশা আমি কৰিব পাৰোঁ কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি